মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 সাবজেক্ট পলিটিক্যাল সায়েন্স ক্লাস 12 কোশ্চিন পেপাৰৰ পাৰ্ট এ অৰ্থাৎ ক অংশ সমসাময়িক বিশ্ব ৰাজনীতি ভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ আগত এই গোটেইখিনি মুঠ 40 নম্বৰ প্ৰশ্নৰ সমাধান দিম আৰু লগতে যিখিনি অৰ আছে অৰখিনিও আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো অকণমান দীঘল হ'লেও প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ উপকাৰ হ'ব। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ আজি পৰীক্ষা হ'ল তোমালোকে নিশ্চয় এই ভিডিঅ'ৰ সলিউশনৰ দ্বাৰা তোমালোকৰ কোশ্চিনৰ লগত আনসাৰখিনি মিলাই চাবা আৰু যিবিলাকৰ পৰীক্ষা হোৱা নাই তোমালোকে এই কোশ্চিন পেপাৰখনক তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰথমতে 1 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এ কিমান চনত চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল? উত্তৰ 1978 চনত ডেং জিয়াংপিঙে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। বি কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? উত্তৰ সোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। সি সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন বাংলাদেশৰ ৰাজধানী ঢাকাত 1985 চনত অনুষ্ঠিত হৈছিল। তাৰপিছত ডি নম্বৰ এণ্টনিও গুটেৰেছ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হয়নে? উত্তৰ হ'ব হয়। তাৰপিছত ই নম্বৰলৈ আহা বাৰ্লিন দেৱাল ডেছ চনত ভাঙি দিয়া হৈছিল? খাৰিটাই পূৰণ কৰা। এইটোৰ উত্তৰ হ'ব 1989 চনৰ 9 নৱেম্বৰ তাৰিখে। হিউমেন ৰাইটছ ৱাচৰ আন এটা নাম কি? উত্তৰ হিউমেন ৰাইটছ ৱাচৰ আন এটা নাম হ'ল হেলচিংকি ৱাচ বুলিও হিউমেন ৰাইট ৱাচৰ জনা যায়। এতিয়া LPG ইয়াতে তোমালোকে LPGৰ সম্পূৰ্ণ ৰূপটো দিছে। LPG জেনেৰেল কথাত হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ, কিন্তু যিহেতু আমি পলিটিক্যাল সায়েন্স পঢ়ি আছোঁ গতিকে তোমালোকে ইয়াতে LPG সম্পূৰ্ণ নামটো লিখিব লাগিব। লিবাৰেলিজেশ্যন প্ৰাইভেটেশ্যন এণ্ড গ্লোবেলাইজেশ্যন। গতিকে এইটো হ'ব কি LPGৰ সম্পূৰ্ণ নাম। বিশ্ব বাণিজ্য সংস্থা হ'ব, এইটো সংজ্ঞা দিছে মুখ্য কাৰ্যালয় ক'ত? এইটো হ'ব ছুইজাৰলেণ্ডৰ জেনেভাত। চ' এইখিনি আছিলে তোমাৰ 8টা চমু প্ৰশ্ন আৰু তাৰ অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2ৰ এটো আলোচনা কৰিম। 2ৰ এটো আলোচনা কৰাৰ আগতে তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ যিখিনি আনসাৰ কৰিছোঁ সেইখিনি তোমালোকে এবাৰ দেখাই দিব বিচাৰিছোঁ। তোমালোকে কোশ্চিন লৈ আহাচোন, আনসাৰখিনি এবাৰ তোমালোকে চাই লোৱা আৰু লগতে স্ক্ৰীনশ্বট মাৰি লোৱা। কোশ্চিনৰ লগত তোমালোকে ৰিজাই চাব পাৰিবা। চ' এইখিনি আছিলে তোমালোকৰ 1 নম্বৰ আনসাৰ। লগতে আৰু এটা আছে, এইটো নিশ্চয় তোমালোকে বুজি পাইছাই। প্ৰশ্ন 2 তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। এ ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা 2টা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা। ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা যিকোনো 2টা ক্ষেত্ৰ হ'ল অৰ্থনৈতিক ক্ষেত্ৰ আৰু সামৰিক ক্ষেত্ৰ। বি নম্বৰ সোভিয়েট সংঘৰ ভাঙনৰ 2টা কাৰণ লিখা। চি নম্বৰ প্ৰতিৰক্ষা বুলি লিখি বুজা। ডি নম্বৰ বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? বিশ্ব বেংকৰ যিকোনো এটা কাৰ্য লিখা। ই নম্বৰ ডেছ আৰু ডেছ 2টা প্ৰধান সম্প্ৰদায় শ্ৰীলংকাৰ জাতিগত সংঘৰ্ষত লিপ্ত হৈছিল। এফ নম্বৰ সম্পদৰ ভূ ৰাজনীতি বুলিলে কি বুজা? এতিয়া মই তোমালোকৰ আগত আনসাৰখিনি আলোচনা কৰিম। সোভিয়েট ইউনিয়নৰ ভাঙনৰ 2টা কাৰণ। নম্বৰ 1 মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা
প্ৰেষ্ট্ৰইকা আৰু গ্ৰাছ নষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী। নাম্বাৰ 2 মধ্য এছিয়াত সৃষ্টি হোৱা জাতীয়তাবাদী সকলৰ বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত থকা জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। নেক্সট তাৰপিছত প্ৰতিৰক্ষা মানে কি, এইটোৰ উত্তৰটো লৈ আহা। ইয়াতে হৈছে প্ৰতিৰক্ষা মানে যুদ্ধ সীমিত কৰা বা শেষ কৰা। প্ৰতিৰক্ষাত বিভিন্ন উপায় আৰু ব্যৱস্থাৰ মাধ্যমে সম্ভাব্য আক্ৰমণৰ বিৰুদ্ধে সক্ৰিয়ভাৱে ৰক্ষা কৰা। প্ৰতিৰক্ষাবাদ অৰ্থাৎ প্ৰতিৰক্ষাক এনেকৈ আমি লিখিব পাৰোঁ, বিশ্বৰ বিভিন্ন দেশৰ জাতীয়তাবাদী নেতাসকলে বিশ্বায়নৰ পৰা জাতীয় ঐতিহ্য সুৰক্ষাৰ বাবে চলোৱা প্ৰচেষ্টাক প্ৰতিৰক্ষাবাদ বুলি কোৱা হয়। নেক্সট প্ৰশ্নত কোৱা হৈছে ডি নম্বৰ, বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ, বিশ্ব বেংক 1945 চনত প্ৰতিষ্ঠা হৈছিল। আৰু ইয়াতে কোৱা হৈছে বিশ্ব বেংকৰ যিকোনো এটা কাৰ্য, মই ইয়াতে দুটা কাৰ্য দিছোঁ। বিশ্ব বেংকৰ যিকোনো দুটা কাৰ্য হ'ল নম্বৰ 1 মানৱ উন্নয়ন সাধন কৰা, নম্বৰ 2 পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ কৰা। এতিয়া নেক্সট ই নম্বৰ প্ৰশ্নলৈ আহা। শ্ৰীলংকাত ডেছ আৰু ডেছ দুটা প্ৰধান সম্প্ৰদায়ে শ্ৰীলংকাৰ জাতিগত সংঘৰ্ষত লিপ্ত হৈছিল। উত্তৰ হ'ব সিংহলী আৰু তামিল। তাৰপিছত এফ নম্বৰলৈ আহা। এফ নম্বৰত কোৱা হৈছে যে সম্পদৰ ভূ ৰাজনীতি বুলিলে কি বুজা? এইটোৰ আনচাৰ হ'ব সম্পদক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশ আৰু প্ৰান্তসমূহৰ মাজত নানান সংঘাত আৰু ঘটনা প্ৰবাহ সংঘটিত হয়, তাক সম্পদৰ ভূ ৰাজনীতি বুলি কোৱা হয়। সম্পদৰ ভূ ৰাজনীতি সাধাৰণতে প্ৰাকৃতিক সম্পদত চহকী দেশ, বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সঘনাই সংঘটিত হৈ থাকে। এতিয়া মই তোমালোকৰ এইখিনি আছিলে কি 2 নং প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াতে 3 নম্বৰৰ প্ৰশ্নলৈ আহা। তলৰ প্ৰশ্নসমূহৰ যিকোনো তিনিটাৰ উত্তৰ লিখা। 4 × 3 = 12। এ মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। বি ৰিঅ' সন্মিলনৰ বিষয়ে চমু টকা লিখা। আৰু বিৰ অৰ্থ হ'ল বিশ্বায়ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহৰ বিষয়ে লিখা। আৰু চি নম্বৰটো হ'ল ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। ডি নম্বৰ আছিয়ানৰ মুখ্য আৰু গৌণ উদ্দেশ্যসমূহৰ বিষয়ে লিখা। এতিয়া মই তোমালোকৰ আগত আনচাৰখিনি আলোচনা কৰোঁ। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ মতামতবোৰ মহামাৰী নিৰ্মূলৰ জৰিয়তে মানৱ কল্যাণ সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৰ্তমান বিশ্বক দেখা দিয়া বিভিন্ন মহামাৰীসমূহে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সাম্প্ৰতিক বিশ্বত এইডছ, সোৱাইন ফ্লু, COVID-19, ডেংগু আদি ৰোগে বিশ্বত লাখ লাখ মানুহৰ জীৱন কাঢ়ি নিছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ভয়াৱহ ৰূপত দৰিদ্ৰতাৰ ফলস্বৰূপে হাজাৰ হাজাৰ শিশু পুষ্টিহীনতাত মৃত্যুমুখত পৰিছে। বিশ্বৰ বিভিন্ন দেশত হোৱা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনে আমাৰ মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এতিয়া মই তোমালোকৰ আগত এই আলোচনা কৰিম বি নম্বৰ ৰিঅ' সন্মিলনৰ বিষয়ে চমুকৈ টকা লিখা। এইটো দেখা। 1992 চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনে বিশ্ব ৰাজনীতিত পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহক গুৰুত্ব সহকাৰে প্ৰতিষ্ঠিত কৰাত প্ৰভূত বৰঙণি আগবঢ়ায়। বিশ্বৰ 71খন ৰাষ্ট্ৰ, হাজাৰৰো বেচৰকাৰী সংস্থা আৰু ভালেসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই ৰিঅ' সভাখনক ভূ-শীৰ্ষ সন্মিলন বুলি জনা যায়, আৰ্থ ছামিট বুলি। ৰিঅ' শীৰ্ষ সন্মিলন অনুষ্ঠিত হোৱাৰ 5 বছৰ পূৰ্বে
অৰ্থাৎ 1987 চনত প্ৰকাশ হোৱা আমাৰ সমূহীয়া ভৱিষ্যত শীৰ্ষক এইটো কি বুটলেণ্ড ৰিপৰ্টত সকলোকে সষ্টম কৰি দিয়া হৈছিল যে পৰম্পৰাগত অৰ্থনৈতিক বিকাশৰ আৰ্হিটো দীৰ্ঘদিনৰ বাবে আৰু চলি নাথাকে। বিশেষকৈ দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ ঔদ্যোগিকৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত ৰিঅ' শীৰ্ষ সন্মিলনত এইটো স্পষ্ট হৈ পৰিছিল যে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহত বিশ্বৰ উত্তৰ গোলাৰ্ধৰ উন্নত ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী আৰু দক্ষিণ গোলাৰ্ধৰ দুখীয়া উন্নয়নশীল তৃতীয় বিশ্বৰ দেশসমূহৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য আছে। উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহ সাধাৰণতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু ওজন স্তৰ হ্ৰাসৰ দৰে বিষয়সমূহলৈ বেছি চিন্তিত, য'ত দক্ষিণৰ দৰিদ্ৰ পিছপৰা ৰাষ্ট্ৰসমূহ মূলতঃ আৰ্থিক উন্নয়ন আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাপনাৰ মাজৰ সম্পৰ্ক লৈহে বেছি উদ্বিগ্ন। নেক্সট, বিশ্বায়নৰ ৰাজনীতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা। এইটো ৰাজনৈতিক আৰু অৰ্থনৈতিক কৈছে। তোমালোকৰ অৰ্থ দিছে যে বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহৰ বিষয়ে আলোচনা কৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহ তলত উল্লেখ কৰিলোঁ। নম্বৰ 1, বিশ্বায়নৰ ফলত কোনো দেশৰ চৰকাৰে অকলশৰীয়া নীতি গ্ৰহণ কৰিব নোৱাৰে। বিশ্বায়নৰ ফলত বহুজাতিক কোম্পানীবোৰে ৰাষ্ট্ৰৰ মাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হস্তক্ষেপ কৰি আহিছে। 3 নম্বৰ, বিশ্বায়নৰ ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বৰ বাধাগ্ৰস্ত কৰা বুলি সমালোচনা মত পোষণ কৰা দেখা যায়। বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, মতভেদ আদিয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। এতিয়া মই বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰিম। বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহ হ'ল, বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ ব্যৱসায়ীসকলে দেশীয় সীমা অতিক্ৰম কৰি আন দেশত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। 2, বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশত ঔদ্যোগিকৰণ হোৱাৰ ফলস্বৰূপে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান হৈছে। 3, অৱশ্য বিশ্বায়নৰ ফলত বৃহৎ উদ্যোগসমূহৰ প্ৰভাৱত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছে। নম্বৰ 4, বিশ্বায়নৰ ফলস্বৰূপে বিশ্ব বেংকে আৰু IMFৰ সহযোগত উন্নয়নশীল দেশসমূহে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট, 6 নম্বৰলৈ আহা। ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। ভাৰত আৰু বাংলাদেশৰ মাজত বহুতো ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হোৱা দেখা যায়। এই বিষয়সমূহ হ'ল 1, গংগা আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ ভাগ বটোৱাৰা। 2, ম্যানমাৰৰ পৰা বাংলাদেশৰ মাজেৰে প্ৰাকৃতিক গেছ ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশৰ বাধা প্ৰদান। 3, সন্ত্ৰাসবাদ সম্পৰ্কীয় বিষয়ত। 4, ভাৰতলৈ অহা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ সংঘাত। 5, বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি। এতিয়া মই তোমালোকৰ আগত 3ৰ একেবাৰে শেষ D নম্বৰ প্ৰশ্নলৈ আহিছোঁ। D নম্বৰ প্ৰশ্নত কোৱা হৈছে, আছিয়ানৰ মুখ্য আৰু গৌণ লক্ষ্যসমূহ কি কি? এতিয়া দেখা, আছিয়ানৰ লক্ষ্যসমূহ হ'ল, নম্বৰ 1, আছিয়ানৰ মূল উদ্দেশ্য আছিল অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক উন্নতি আৰু বিকাশৰ ব্যৱস্থা কৰা। নম্বৰ 2, আছিয়ানৰ এটা গৌণ উদ্দেশ্য হৈছে আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি উন্নত কৰা। আছিয়ানৰ নেক্সট 3 নম্বৰ, বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা ৰক্ষণাবেক্ষণ দিয়া। 4, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবোৰৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা। 5 নম্বৰ, অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা। এতিয়া মই তোমালোকৰ আগত
4 নম্বর প্রশ্ন আলোচনা করি। প্রশ্ন 4 আনসার এনি টু ফ্রম দ্য ফলোইং কোশ্চিন। তলত দিয়া যিকোনো দুটা প্রশ্ন উত্তর লিখা 6 × 2 = 12। আতঙ্ক প্রতিকার বা আঘাত নিরাময় বা শক থেরাপি ব্যবস্থা বলিলে কি বোঝা? আতঙ্ক প্রতিকার ব্যবস্থার পরিণতিসমূহর আলোচনা করা। নাইবা দিয়াছে নিরাপত্তা কি, পরম্পরাগত আর অপরম্পরাগত নিরাপত্তার বিষয়ে আলোচনা করা। ওকে, শক থেরাপি কি এটা বা আতঙ্ক নিরাময় বা আতঙ্ক প্রতিকার ব্যবস্থা দেখা। সোভিয়েট সংঘৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক দুৰৱস্থা জনসাধাৰণৰ মনত অনিশ্চয়তা সংকটৰ সৃষ্টি কৰে। জনসাধাৰণৰ এনে আঘাত প্ৰশমন কৰাৰ বাবে বিশ্ব বেংক আৰু IMF-এ কিছুমান সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰে, যাক আতংক প্ৰতিকাৰ বা শক থেৰাপি বুলি কোৱা হয়। শক থেরাপির প্রভাব বা ইয়াতে কোৱা হৈছে প্ৰশ্নটোৰ কি যে আতংক প্ৰতিকাৰ ব্যৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা বা আতংক প্ৰতিকাৰৰ ব্যৱস্থাৰ পৰিণতিসমূহ হ'ল 1 শক থেৰাপিৰ ফলত সোভিয়েট ৰাছিয়াৰ মুদ্ৰা মূল্য হ্ৰাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল। শক থেৰাপিৰ বাবে সোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আঁচনিসমূহ ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈছিল। তোমালোকে এইখিনি শক থেৰাপিৰ বিষয়ে প্ৰভাৱৰ বিষয়ে তোমালোকে চাই যোৱা। ওকে, এতিয়া মই তোমালোকৰ আগত 4 এর প্রশ্নটো লৈ আহিছোঁ। নিরাপত্তা কি, পরম্পরাগত আর অপরম্পরাগত নিরাপত্তার বিষয়ে চমুকৈ আলোচনা করা। নিরাপত্তা বুলি ক'লে সাধাৰণতে ভাবুকি বা বিপৰ্যয় প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায়, যেনে কোনো ৰাষ্ট্ৰৰ পৰা অহা যুদ্ধৰ প্ৰতি ভাবুকি প্ৰতিহত কৰা। তাৰপিছত তোমালোকক মই পৰম্পৰাগত আৰু অপৰম্পৰাগত নিরাপত্তাৰ মাজৰ কথাখিনি কৈছোঁ। পৰম্পৰাগত নিরাপত্তাৰ ধাৰণাটো যুদ্ধ সামৰিক বাহিনী ক্ষমতাৰ ভাৰসাম্য আক্ৰমণৰ ভাবুকি আদিৰ লগত জড়িত। আনহাতে অপৰম্পৰাগত নিরাপত্তাৰ ধাৰণাটো মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত জড়িত। পৰম্পৰাগত নিরাপত্তাৰ ধাৰণাটোৰ পৰিসৰ ঠিক, আনহাতে অপৰম্পৰাগত নিরাপত্তাৰ ধাৰণাটোৰ পৰিসৰ বহল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন বি আৰু চিটো আলোচনা কৰিম। মই প্ৰশ্নটো এবাৰ মাতি যাওঁ। ভাৰতবৰ্ষক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ কিয় দিব লাগে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা লিখা। পৰিৱেশ সম্পৰ্কীয় প্ৰশ্নসমূহত ভাৰতৰ স্থিতি আলোচনা কৰা। চি ভাৰত আৰু চীনৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নটো লৈছোঁ। ভাৰতবৰ্ষক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ কিয় দিব লাগে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। উত্তৰ, নিৰাপত্তা পৰিষদত ভাৰত বা ভাৰতক স্থায়ী সদস্যপদৰ দাবীদাৰ বা স্থায়ী পদ প্ৰদান কৰা উচিত। ইয়াৰ যুক্তি বা কাৰণসমূহ হ'ল: নম্বৰ 1 ভাৰতবৰ্ষই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। 2 ভাৰতবৰ্ষই বিশ্বৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰ, য'ত বিশ্বৰ 138 কোটি মানুহে বসবাস কৰে। ইয়াতে 3 ভাৰতবৰ্ষই সদায় নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াই আহিছে। ইয়াৰ উপৰিও তৃতীয় বিশ্বৰ দেশসমূহৰ কোনো প্ৰতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত নাই। সেয়েহে ৰাষ্ট্ৰসংঘই তৃতীয় বিশ্বৰ দেশসমূহৰ পৰা ভাৰত উপযুক্ত।
ফ'ৰৰ বিৰ অৰ প্ৰশ্ন ইয়াতে দিছে পৰিৱেশ সম্পৰ্কীয় প্ৰশ্নসমূহত ভাৰতৰ স্থিতি আলোচনা কৰা। ইয়াতে দেখা বিশ্বজনীন পাৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত আন আন ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষও জড়িত হৈ পৰিছে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই তলত এই বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতবৰ্ষই পৰিৱেশৰ সমস্যাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিত পৰিৱেশ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিছে। তাৰপিছত ভাৰত চৰকাৰে বিভিন্ন সময়ত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে, যেনে বায়ু প্ৰদূষণ আইন, পৰিৱেশ ৰক্ষণাবেক্ষণ আইন আৰু উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত পৰিৱেশ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি আহিছে, যিটোৱে ভাৰতবৰ্ষ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী স্থিতি গঢ়ি তুলিব। এতিয়া একেবাৰে এই ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনলৈ আহিছোঁ। লাষ্ট কুৱেশ্যনটো হ'ল ভাৰত আৰু চীনৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। এতিয়া দেখা অতীতৰ সময়ছোৱাৰ পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অতি উন্নত আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্পৰ্ক সংঘাতলৈ ৰূপায়িত হৈছিল। তলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ'ল। নম্বৰ 1, উভয় দেশ বৈদেশিক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত আৰু এছিয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি আহিছে। নম্বৰ 2, অৱশ্যে 1962 চনৰ ভাৰত চীন যুদ্ধই উভয় দেশৰ মাজত সম্পৰ্কৰ কিছু বিঘ্নিত কৰিছে যদিও 1981 চনত উভয়ে সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হয়, যিটোৱে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিয়ে। নম্বৰ 4, চীন আৰু ভাৰত উভয় দেশে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে, যাৰ দ্বাৰা উভয়ে অৰ্থাৎ ভাৰতে চীনত আৰু চীনে ভাৰতত ব্যৱসায় বাণিজ্য চলাই আহিছে। 4, বৰ্তমান সময়ছোৱাত বিশ্বৰ পৰা সন্ত্ৰাসবাদ আঁতৰ কৰাৰ ক্ষেত্ৰত উভয় দেশে এটা শাৰীতে থিয় হৈ আছে। বৰ্তমান সময়ছোৱাত উভয় দেশৰ মাজত যাতায়াত, যোগাযোগ, ৰাজনৈতিক সহযোগিতা আদিৰ ক্ষেত্ৰত সহযোগিতাৰ ফলত এক সুসম্পৰ্ক গঢ়ি উঠিছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই আলোচনা কৰিবলগীয়া ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাটো সহায় কৰিব। এতিয়া মই তোমালোকক পাৰ্ট বিটো প্ৰশ্নসমূহ দেখাই দিম। নেক্সট ভিডিঅ'ত মই পাৰ্ট বিটো আলোচনা কৰিম আৰু গৰুখুটি স্কুলৰ পাৰ্ট বিটো আছে, দুটা পৰ্যায়ক্ৰমে আলোচনা কৰিম। তোমালোকে এতিয়া প্ৰশ্নখন জাষ্ট চাই যোৱা। ওকে, ঠিক আছে মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অনাগত পৰীক্ষাসমূহত সহায় কৰিব।